हेलो एवरीवन वेलकम टू लार्न उइथ यासमिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 6 बंशगतिर आणविक ভিত্তি। আজি আমি পঢ়িম যান্ত্ৰিক আহিলা আৰু উৎসেচক দ্য মেচিনাৰী এণ্ড দ্য এনজাইমছ। এতিয়া যিটো ডিএনএ প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া আছে সেইটো প্ৰক্ৰিয়াত যিবোৰ উৎসেচক আছে উৎসেচকবোৰে এটা মুখ্য ভূমিকা পালন কৰে আৰু উৎসেচকবোৰে অনুঘটক হিচাপে কাম কৰে। এনেকুৱা ধৰণৰ উৎসেচক মূলতে চাৰিটা থাকে। এটা হৈছে ডিএনএ পলিমাৰেজ, নাম্বাৰ 2 হেলিকেজ, নাম্বাৰ 3 প্ৰাইমেজ আৰু নাম্বাৰ 4 হৈছে ডিএনএ লাইগেজ। এই চাৰিটা হৈছে উৎসেচক যিয়ে ডিএনএ প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াত অনুঘটক হিচাপে কাম কৰে। এই চাৰিওটা উৎসেচকৰ ভিতৰত এই প্ৰথমটো যিটো উৎসেচক আছে ডিএনএ পলিমাৰেজে মুখ্য ভূমিকা পালন কৰে। যেনেকৈ আমি মুভিসমূহত দেখিবলৈ পাওঁ কিছুমান এক্টৰ থাকে যিয়ে মেইন লিড ৰোলত থাকে, মেইন মুখ্য ভূমিকা পালন কৰে, আৰু কিছুমান থাকে যিয়ে সাইড এক্টৰ হয়। গতিকে ইয়াতে যিটো ডিএনএ পলিমাৰেজ আছে সেইটোৱে মুখ্য ভূমিকা পালন কৰে, যদিও এই তিনিওটা এনজাইমৰো দৰকাৰ হয়, এই তিনিওটা অনুঘটকৰো প্ৰয়োজন হয়। কাৰণ মুভিত যদি সাইড এক্টৰবোৰ নাথাকে তেতিয়াও কিন্তু মুভি কমপ্লিট নহয়। কিন্তু মেইন ৰোল যিটো আছে এইটো ডিএনএ পলিমাৰেজে সম্পূৰ্ণ কৰে প্ৰতিকৃতিকৰণত, আৰু বাকী কিছুমান ইম্পৰ্টেণ্ট কাম আছে যিবোৰ এই তিনিটা উৎসেচকে পালন কৰে, হেলিকেজ, প্ৰাইমেজ আৰু ডিএনএ লাইগেছে। এই যে চাৰিটা এনজাইম যে আমি পালোঁ, চাৰিটা উৎসেচক যে আমি পালোঁ অনুঘটক, এই উৎসেচক চাৰিটাৰ কাম কি আমি অকণমান জানি লওঁ। প্ৰথমটো হৈছে কি ডিএনএ পলিমাৰেজে কি কৰে আমি জানো যে প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াত যিটো পেৰেণ্টেল ডিএনএ থাকে সেইটো ডিএনএ দুটা ভাগত ভাগ হৈ যায়। দুটা ভাগত ভাগ হৈ যোৱাৰ পিছত এইটো ভাগৰ পৰা এটা ডিএনএ সৃষ্টি হয়, এইটো ভাগৰ পৰা এটা ডিএনএ সৃষ্টি হয়। চ' যেতিয়া ইহঁতে ভাগ হৈ যায় তেতিয়া ইয়াতে যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে সেই নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহক এই ডিএনএ পলিমাৰেজ নামৰ যিটো উৎসেচক আছে সেইটোৱে আহি ইয়াক ৰিড কৰে, ইয়াক অধ্যয়ন কৰি সেইমতে আৰু এটা শৃংখল ইয়াতে সৃষ্টি কৰে। তাৰমানে পৈতৃক যিটো সাজ আছে সেইটোক অধ্যয়ন কৰে। ছাপ'জ ইয়াতে এ আছে, চি আছে, চ' সেইমতে ইয়াতে যিটো ষ্ট্ৰেণ্ড সৃষ্টি কৰে তাতে সেইমতে কমপ্লিমেণ্টাৰী পৰিপূৰক এটা শৃংখলৰে সৃষ্টি কৰে। এনেদৰে ই সৃষ্টি কৰি ইয়াক সম্পূৰ্ণ কৰে। ইয়াতো ঠিক সেই একেদৰে হয়। চ' ডিএনএ পলিমাৰেজ যদি নাথাকে তেতিয়াহ'লে এটা নতুন ডিএনএ শৃংখল সৃষ্টি হ'ব নোৱাৰিব, আৰু নতুন ডিএনএ শৃংখলটো সৃষ্টি হোৱা প্ৰয়োজনীয় প্ৰতিটো কোষ বিভাজনতে। কাৰণ যেতিয়া কোষ বিভাজন হয় আৰু দুটা কোষৰ সৃষ্টি হয়, দুয়োটা কোষে ডিএনএ পাব লাগে এজ এ জিনীয় পদাৰ্থ। চ' তেতিয়া কি হ'ব লাগে, নতুন ডিএনএৰ সৃষ্টি হ'ব লাগে। গতিকে সেইকাৰণে ডিএনএ পলিমাৰেজক মুখ্য ভূমিকা পালন কৰে বুলি কোৱা হৈছে। তাৰপিছত আছিল কি হেলিকেজ, নাম্বাৰ 2 আছিল হেলিকেজৰ কাম কি? এতিয়া নতুন ডিএনএ তেতিয়া সৃষ্টি হ'ব পাৰিব যেতিয়া পিতৃক ডিএনএ যিটো আছে সেইটো এটা আনটোৰ পৰা আঁতৰি যাব, শৃংখলটো যেতিয়া ভাঙি যাব। চ' এই শৃংখল দুটাক এটাক আনটোৰ পৰা আঁতৰোৱা যিটো কাম, আনউইণ্ড কৰা, তাৰমানে এটাক আনটোৰ পৰা ছেপাৰেট কৰি দিয়া যিটো প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়া কৰে হেলিকেজে। যেতিয়া ছেপাৰেট হ'ব তেতিয়াহে ডিএনএ প্ৰাইমেজে আহি পেলাই ইহঁতৰ এটা এটা ষ্ট্ৰেণ্ডক অধ্যয়ন কৰি সেইমতে দুটা ডিএনএ শৃংখলৰ সৃষ্টি কৰিব পাৰিব, হয়নে? গতিকে হেলিকেজে ইয়াক কি কৰি দিয়ে, ছেপাৰেট কৰি দিয়ে। তাৰপিছত নাম্বাৰ থাৰ্ড আছিল কি প্ৰাইমেজ যিটো আছে, প্ৰাইমেজৰ কাম কি? যেতিয়া নতুন ডিএনএ এটাৰ সৃষ্টি হয়, ডিএনএ এটাৰ সৃষ্টি হওঁতে ডিএনএ পলিমাৰেজে প্ৰচেছটো ষ্টাৰ্ট কৰিব নোৱাৰে।
বুজি পাইছেনে? প্ৰচেছটো ষ্টাৰ্ট কৰিব নোৱাৰি, প্ৰচেছটো সম্পূৰ্ণ কৰিব পাৰে নিশ্চয়, কিন্তু প্ৰচেছটো ষ্টাৰ্ট কৰিব নোৱাৰে। আৰু ষ্টাৰ্ট কৰাৰ কাৰণে এটা RNA টুকুৰাৰ প্ৰয়োজন হয়, এটা RNA ফ্ৰেগমেণ্টৰ প্ৰয়োজন হয়, যিটো কি নতুন এটা DNA যে সৃষ্টি হ'ব, নতুনটো DNA সৃষ্টি হওঁতে ইয়াক এটা কিহৰ প্ৰয়োজন হয়, এটা RNA টুকুৰা, এটা RNA ফ্ৰেগমেণ্টৰ প্ৰয়োজন হয়। চ' এইটো যিটো প্ৰাইমেছ আছে, থাৰ্ড নম্বৰ যিটো অনুঘটক আছে প্ৰাইমেছে কি কৰি দিয়ে, এই প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়ে, এটা RNA টুকুৰাৰ সৃষ্টি কৰি প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়ে। তাৰমানে কি হয়, যেতিয়া কিবা এটা যদি খেল ধেমালি হয়, কিবা মিটিং হয়, তাৰ আগতে কি হ'ব লাগে, মিটিংটো ইনগ্ৰেট কৰিব লাগে, আৰম্ভণি কৰিব লাগে। কোনোবা আহি পেলাই মিটিংটো আৰম্ভণি কৰি দিয়ে, তাৰপিছত চলি থাকে 2 দিনলৈকে, 3 দিনলৈকে, 5 দিনলৈকে। চ' সেইটো যিটো ইনগ্ৰেশ্যন, যিটো আৰম্ভণি, সেইটো কৰি দিয়ে DNA প্ৰাইমেছে আৰম্ভণি কৰি দিয়াৰ পিছত DNA পলিমাৰেছে প্ৰক্ৰিয়াটো লাহে লাহে সম্পূৰ্ণ কৰে। তাৰপিছত নম্বৰ 4th যিটো আছিল, সেইটো হৈছে কি DNA লাইগেছ কি কৰে, আমি অলপ পিছতে পাই আছোঁ। যেতিয়া দুটা এটা DNA ছেপাৰেট হৈ পেলাই যেতিয়া দুটা DNA সৃষ্টি হয়, এটা DNA অবিৰতভাৱে সুন্দৰকৈ সৃষ্টি হ'ব পাৰে, কিন্তু আৰু এটা DNA আছে যিটো টুকুৰাত সৃষ্টি হয়। ইয়াৰো কাৰণ আছে, আমি অলপ পিছতে পাই আছোঁ, এইটো ভিডিঅ'তে আলোচনা কৰিম। চ' ইহঁতে যেতিয়া টুকুৰাত সৃষ্টি হয়, এই টুকুৰাসমূহক এটাক আনটোৰ সৈতে লগাবলৈ সহায় কৰে DNA লাইগেছে, তাৰমানে টুকুৰাসমূহক জইন কৰাই DNA লাইগেছে। গতিকে এই 4টা যে অনুঘটক আছে, অনুঘটক 4টাৰ এইকেইটা হৈছে কাম। চ' এতিয়া আমি আগতীয়াকৈ গম পালোঁ যে কি ধৰণৰ যান্ত্ৰিক আহিলা আৰু উৎসেচক আছে যিয়ে প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াত সহায় কৰে, সিহঁতৰ কাম কি, আমি থুলমূল আইডিয়া এটা পাইছোঁ। এতিয়া চাওঁ ইয়াতে কি কৈছে, জীৱিত কোষ যেনে কলাইত প্ৰতিকৃতিকৰণ পদ্ধতি এলানি অনুঘটকৰ প্ৰয়োজন হয়। যিকোনো জীৱিত কোষ, কলাই, এস্কাৰ্চিয়া কলাই যিটো আছে, সেইটোৰ পৰা ষ্টাৰ্ট কৰি যিকোনো জীৱিত কোষ এটাৰ যেতিয়া প্ৰতিকৃতিকৰণ হয়, যেতিয়া ইয়াৰ জিনীয় পদাৰ্থৰ কপিৰ সৃষ্টি হয়, তেতিয়া ইয়াক অনুঘটক বা উৎসেচকৰ প্ৰয়োজন হয়। ইয়াৰ প্ৰধান উৎসেচকটো DNA নিৰ্ভৰশীল DNA পলিমাৰেজ বুলি কোৱা হয়। ইয়াৰে যিটো প্ৰধান উৎসেচক মানে কি, DNA পলিমাৰেজ। এতিয়া যে আমি পঢ়িলোঁ DNA পলিমাৰেজটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া, সেইকাৰণে ইয়াক প্ৰধান উৎসেচক বুলি কোৱা হৈছে। যিহেতু ডিঅক্সি নিউক্লিঅটাইডৰ বহুযোজন ক্ৰিয়া অনুঘটন সংঘটিত কৰিবলৈ DNA সাঁচ হিচাপে ব্যৱহাৰ কৰে। চ' এই DNA পলিমাৰেজ যিটো আছে, সেইটোৱে কি কৰে, যেতিয়া প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়া যিটো প্ৰত্যেক DNA থাকে, সেই প্ৰত্যেক DNAৰ যিবোৰ শৃংখল থাকে, শৃংখলবোৰক সাঁচ হিচাপে ব্যৱহাৰ কৰে, টেম্পলেট হিচাপে ব্যৱহাৰ কৰে, আৰু ইয়াত থকা যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে, সেইবোৰক অধ্যয়ন কৰি পেলাই নতুন এটা শৃংখলৰ ইহঁতে সৃষ্টি কৰে। এই উৎসেচকবোৰ অতিপাত কাৰ্যক্ষম, কিয়নো ইহঁতে অতি কম সময়ৰ ভিতৰতে বহু সংখ্যক নিউক্লিঅটাইড বহু বিভাজন অনুঘটন কৰিবলগীয়া হয়। এই যিবোৰ উৎসেচক আছে, উৎসেচকবোৰ বহুত বেছি কাৰ্যক্ষম হয়, বহুত বেছি শক্তিশালী হয়, কাৰণ ইহঁতে অতি কম সময়ৰ ভিতৰতে বহুত নিউক্লিঅটাইড ইহঁতে সৃষ্টি কৰিবলগীয়া হয়। কাৰণ অনবৰতে মানুহৰ দেহত কোষ বিভাজন হৈ থাকে। কোষ বিভাজন যেতিয়াই হ'ব, তেতিয়াই নতুন কোষটোৱে জিনীয় পদাৰ্থ পাব লাগিব। জিনীয় পদাৰ্থ পাবলৈ হ'লে কি হ'ব লাগিব, যিটো DNA আছে, DNAটোৰ কপিৰ সৃষ্টি হ'ব লাগিব, প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া হ'ব লাগিব। বহুযোজন প্ৰক্ৰিয়াটো তাৰমানে বহুত সোনকালে হয়, আৰু এইটো কৰিবলৈ হ'লে এই যিবোৰ অনুঘটক আছে, অনুঘটকবোৰে বহুত বেছি কাৰ্যক্ষম হ'ব লাগে।
যিটো কলাই আছে কলাইৰ মাত্ৰ 4.6 ইনটু 10⁶ জোৰ ক্ষাৰ থাকে আৰু ইয়াক মানুহৰ তুলনা যাৰ দ্বিগুণ সংখ্যা হ'ল 6.6 ইনটু 10⁹ জোৰ ক্ষাৰ থাকে আৰু ইহঁতে 38 মিনিটত প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে, যাৰ মানে বহু যোজনৰ গড় হাৰ হ'ব লাগে ছেকেণ্ডত 2000 জোৰ ক্ষাৰক। ইয়াতে কি কৈছে যে কলাইৰ যিবোৰ কোষ আছে কলাইৰ কোষত নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে 4.6 ইনটু 10⁶, কিন্তু মানুহৰ যিটো নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে সেইটো হৈছে কি ইয়াৰ ডাবুল থাকে। কিমান থাকে 6.6 ইনটু 10⁹ জোৰ ক্ষাৰক থাকে আৰু এই 9 জোৰ ক্ষাৰক সিহঁতে 38 মিনিটত ইহঁতৰ প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগে। 38 মিনিটত ইহঁতে ইমানটা নাইট্ৰজেনযুক্ত ক্ষাৰ 6.6 ইনটু 10⁹ নাইট্ৰজেনযুক্ত ক্ষাৰক অধ্যয়ন কৰিব লাগে আৰু নতুন শৃংখল ইহঁতে সৃষ্টি কৰিব লাগে। যদি 38 মিনিটত ইমানকেইটা নাইট্ৰজেনযুক্ত ক্ষাৰ ইহঁতে সৃষ্টি কৰিব লাগে তেতিয়াহ'লে প্ৰতি ছেকেণ্ডত ইহঁতে 2000 নাইট্ৰজেনযুক্ত ক্ষাৰক অধ্যয়ন কৰি আকৌ নতুন শৃংখল ইহঁতে সৃষ্টি কৰিবলগীয়া হয়। যিবোৰ পলিমাৰেজ আছে পলিমাৰেজ যিটো এনজাইম আছে এনজাইমটো অকল দ্ৰুতগতিৰ হ'লেই নহ'ব, যিহঁতে কি কৰিব লাগে প্ৰতি ছেকেণ্ডত ইহঁতে 2000 জোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ ইহঁতে সৃষ্টি কৰিব লাগে। অকল যে ইহঁতে দ্ৰুতবেগী হ'ব লাগিব সেইটোৱে নহয়, দ্ৰুতবেগী হোৱাৰ লগে লগে ইহঁতে বিক্ৰিয়াটো শুদ্ধভাৱেও কৰিব লাগিব। ইয়াতে যেনেকুৱা ক্ষাৰ আছে ছাপ'জ যি এনেকুৱা ধৰণৰ যে ক্ষাৰ আছে ইহঁতে শুদ্ধকৈ পঢ়িব লাগিব, শুদ্ধকৈ অধ্যয়ন কৰিব লাগিব আৰু সেইমতে নতুন নাইট্ৰজেনযুক্ত ক্ষাৰ থকা শৃংখল ইহঁতে সৃষ্টি কৰিব লাগিব। যদি ইয়াতে অকণমান ত্ৰুটি হৈ যায়, এটা নাইট্ৰজেনযুক্ত ক্ষাৰ যদি ইয়াতে ভুল হৈ যায়, ইমানটা নাইট্ৰজেনযুক্ত ক্ষাৰৰ ভিতৰত 6.6 ইনটু 10⁹ জোৰ নাইট্ৰজেনযুক্ত ক্ষাৰৰ ভিতৰত যদি এটা বেছ পেয়াৰ যদি ভুল হৈ যায় তেতিয়াহ'লে কি হ'ব পাৰে, তাতে উৎপৰিৱৰ্তন হ'ব পাৰে। গতিকে ইয়াতে এৰৰৰ একো চান্সে থাকিব নালাগে, ইয়াতে কোনো ধৰণৰ যাতে এৰৰ নহয় সেইটোও DNA পলিমাৰেজে চাব লাগে। তদুপৰি শক্তিৰ ফালৰ পৰাও প্ৰতিকৃতিকৰণ যথেষ্ট ব্যয়বহুল প্ৰক্ৰিয়া। যিহেতু প্ৰক্ৰিয়াটো দ্ৰুতবেগী হয়, প্ৰক্ৰিয়াটোত কোনো ধৰণৰ ভুল হ'ব নালাগে, গতিকে এইটো প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ হ'লে বহুত পৰিমাণে শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি যোগান ধৰে কোনে ডিঅক্সিৰাইবনিউক্লিঅ'চাইড ট্ৰাইফস্ফেটে। এতিয়া ডিঅক্সিৰাইবনিউক্লিঅ'চাইড ট্ৰাইফস্ফেটটো কি? নিউক্লিঅ'চাইড মানে কি আমি পাইছিলোঁ, নিউক্লিঅ'চাইড মানে হৈছে কি যেতিয়া নিউক্লিক এচিডৰ দুটা উপাদান কি কি আছিল, এটা হৈছে কি পঞ্চশৰ্কৰা আৰু ক্ষাৰক পঞ্চশৰ্কৰা আৰু এটা আছিল কি ফচফেট গ্ৰুপ। এই ক্ষাৰক আৰু পঞ্চশৰ্কৰা যেতিয়া লগ লাগে তেতিয়া নিউক্লিক এচিডৰ সৃষ্টি হয় আৰু যেতিয়া তিনিওটা লগ লাগে তেতিয়া নিউক্লিঅ'টাইড সৃষ্টি হয়। নিউক্লিঅ'চাইড গঠিত হয় যেতিয়া দুটা উপাদান লগ লাগে। ইয়াতে কি হৈছে ডিঅক্সিৰাইব মানে এইটো DNAৰ গঠন হয়, DNAৰ কাৰণে আমি পঢ়ি আছোঁ, সেইকাৰণে ইয়াতে ৰাইব'জ শৰ্কৰা যিটো আছে এইটো ডিঅক্সি হয়, ইয়াতে OH গ্ৰুপ এটা আছে। এইটোৱে কি কৰিব ডিঅক্সি নিউক্লিঅ'চাইড ট্ৰাইফস্ফেট মানে ইয়াতে ফস্ফেট গ্ৰুপ আছে 3টা আৰু ফস্ফেট গ্ৰুপে যথেষ্ট পৰিমাণে শক্তিৰ যোগান ধৰে। ফস্ফেটটো আহিছে ATPৰ পৰা, এডিনোচাইন ট্ৰাইফস্ফেট, যাক কি বুলি কোৱা হয়, যিয়ে মানুহৰ যি কোষত শক্তিৰ যোগান ধৰে বুলি কোৱা হয়, বহুত শক্তিশালী হয় ATP। সেইকাৰণে ইয়াতে ডিঅক্সিৰাইব নিউক্লিঅ'চাইড ট্ৰাইফস্ফেট আছে যিয়ে শক্তিৰ যোগান ধৰে। কাৰ্যদ্ৰব্য হিচাপে কাম কৰাৰ উপৰিও ইহঁতে বহুযোজন প্ৰক্ৰিয়া ডিঅক্সিৰাইব নিউক্লিঅ'চাইড ট্ৰাইফস্ফেট ATPৰ দৰে
উচ্চ শক্তিসম্পন্ন ফসফেটত শক্তিৰ যোগান ধৰে। চ' যিটো ডিঅক্সি নিউক্লিঅ'চাইড ট্ৰাইফসফেট আছে এইটো বস্তুৱে কি কৰে যেতিয়া পলিমেৰাইজেশ্যন প্ৰক্ৰিয়া হয় নতুন DNA শৃংখল সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া আছে সেইটো প্ৰক্ৰিয়াত ইহঁতে যথেষ্ট পৰিমাণে শক্তিৰ যোগান ধৰে। তাৰপিছত কি লিখিছে DNA নিৰ্ভৰশীল DNA পলিমাৰেজৰ উপৰিও উচ্চমানৰ সঠিকভাৱে প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বহুত অতিৰিক্ত এনজাইমৰ প্ৰয়োজন হয়। আমিতো দেখাই পালোঁ DNA পলিমাৰেজে কেনেদৰে কাম কৰে। এতিয়া সেইটোৰ বাহিৰেও ইয়াক আৰু কিছুমান এনজাইমৰ দৰকাৰ হয়, যেনেকৈ আমি জানো হেলিকেজ, তাৰপিছত তোমাৰ আছে কি প্ৰাইমেজ, DNA লাইগেজ, এইবোৰ এনজাইমৰো প্ৰয়োজন হয় প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াৰ বাবে। দীঘল DNA অণুৰ বাবে যিহেতু DNAৰ দুয়োডাল শৃংখল একে সময়তে সম্পূৰ্ণ দৈৰ্ঘ্যত পৃথক হ'ব নোৱাৰে, বহুত উচ্চমানৰ বাবে DNA কুণ্ডলীৰ এটা সৰু অংশ খুলি তাত প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া সংঘটিত হয়। ইয়াক প্ৰতিকৃতিকৰণ দ্বিবিভাজন ৰেপ্লিকেশ্যন ফক বুলি কোৱা হয়। তাৰমানে ইয়াতে কি হয়, ছাপ'জ এইটো হৈছে কি DNA পিতৃৰ DNA হয়। এইটো DNA কি হ'ব নোৱাৰে, গোটেইখিনি DNA একদম ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে গোটেইখিনি DNA একেলগে ইহঁতে ছেপাৰেট হ'ব নোৱাৰে। ইহঁতে এটা পইণ্টৰ পৰা এটা সৰু অংশৰ পৰা ছেপাৰেট হোৱা ষ্টাৰ্ট হ'ব লাগে। ছাপ'জ এইটো অংশৰ পৰা ইহঁতে ছেপাৰেট হোৱা ষ্টাৰ্ট হৈছে। চ' এইটো যে অংশ আছে এইটো অংশক কি বুলি কোৱা হয়, প্ৰতিকৃতিকৰণ দ্বিবিভাজন বুলি কোৱা হয়, ৰেপ্লিকেশ্যন ফক। য'ৰ পৰা DNAটো ছেপাৰেট হোৱা ষ্টাৰ্ট হয় সেইটো অংশক প্ৰতিকৃতিকৰণ দ্বিবিভাজন বুলি কোৱা হয়। DNA নিৰ্ভৰশীল DNAৰ পলিমাৰেজে অকল এটা দিশতহে বহু বিভাজন ক্ৰিয়া অনুঘটন কৰিব পাৰে, 5' to 3'। ইয়াৰ ফলত দ্বিবিভাজন অংশত আন কিছুমান উপৰঞ্চি জটিলতাৰ সৃষ্টি হয়। এতিয়া চোৱা এইটো যিটো আছে 5'3', এই 5'3' যিটো অংশ আছে ইয়াৰ পৰা দ্বিবিভাজন, ইয়াৰ পিছত পিকচাৰ আছে তাতে ভালদৰে দেখুৱাই দিছোঁ, ইয়াতে চাই লোৱা। এডাল শৃংখলত হাত শৃংখলডাল 3' প্ৰতিকৃতিকৰণ অবিৰত হয় আৰু এডালত 5' to 3' প্ৰক্ৰিয়াটো বিচ্ছিন্ন হয়। তাৰমানে যিটো দ্বিবিভাজন প্ৰক্ৰিয়াত DNA পিতৃক DNAটো যে দুটা ভাগত ভাগ হ'ব লাগে, দুটা ছেপাৰেট হৈ যাব লাগে, সেইটো দুই প্ৰকাৰে হয়, এটা অবিৰতভাৱে আৰু এটা বিচ্ছিন্নভাৱে। আৰু যিটো বিচ্ছিন্ন আছে সেইটো টুকুৰাসমূহ DNA লাইগেজ নামৰ এনজাইমৰ দ্বাৰা জোৰ লগোৱা হয়। এয়া চোৱা এইটো পিকচাৰ চাবা ভালকৈ। এইটো হৈছে কি DNA প্ৰতিকৃতিকৰণৰ দ্বিবিভাজনৰ ছবি। এইটো হৈছে কি পিতৃক DNA, এইখিনি হৈছে কি DNA পৈতৃক শৃংখল। তাৰমানে এইটো হৈছে কি পিতৃৰ DNA, এইখিনি পিতৃৰ DNAটো কি হৈছে ইয়াৰ পৰা ছেপাৰেট হোৱা ষ্টাৰ্ট হৈছে, ইয়াক কোৱা হ'ব ৰেপ্লিকেশ্যন ফক বা প্ৰতিকৃতিকৰণ দ্বিবিভাজন। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে এইটো হৈছে কি প্ৰতিকৃতিকৰণ দ্বিবিভাজন। চ' ইয়াৰ পৰা ষ্টাৰ্ট হৈ ইহঁতে কি হৈ আছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈ ইহঁতে ওপৰৰ ফালে ছেপাৰেট হৈ গৈ আছে। তো ইয়াতে কি হয়, ইহঁতে যে দুটা ভাগত যে ভাগ হৈছে, ইয়াৰে এইটো যিটো আছে যিটো 3' to 5', চৰি এক মিনিট। চ' DNA যিটো আছে DNAৰ এইটো হৈছে কি এইখিনি গোটেইখিনি হৈছে কি DNAৰ সাজ পৈতৃক শৃংখল, আৰু এইটো ছেপাৰেট হোৱা ষ্টাৰ্ট হৈছে ক'ৰ পৰা, এইখিনিৰ পৰা, ইয়াৰ পৰা, মানে ইয়াৰ পৰা ছেপাৰেট হোৱা ষ্টাৰ্ট হৈছে, সেইকাৰণে ইয়াক প্ৰতিকৃতিকৰণ দ্বিবিভাজন বুলি কোৱা হয়। চৰি এইটো নহয়, এইটো হৈছে প্ৰতিকৃতিকৰণ দ্বিবিভাজন, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ছেপাৰেট হোৱা। ছেপাৰেট হোৱাৰ পিছত ইয়াত দুটা শৃংখলৰ সৃষ্টি হৈছে, এইটো এটা শৃংখল, এইটো এটা শৃংখল। ইয়াৰে যিটো এইটো শৃংখলটো যে আছে 3' to 5'লৈকে যোৱা যিটো শৃংখল আছে
ইয়াৰ পৰা ছেপাৰেট ষ্টাৰ্ট হৈছে, ইয়াতে কি কৰি আছে হেলিকেছে ইয়াক ভাঙি ভাঙি গৈ আছে, হেলিকেছ ইয়ালৈকে আহিছে, ইয়াতে যাব এইখিনিক ছেপাৰেট কৰি দিব, ইয়াতে আহিব এইখিনিক ছেপাৰেট কৰি দিব। চ' হেলিকেছ এনেদৰে যাব আৰু ইহঁতক ছেপাৰেট কৰি গৈ থাকিব। চ' 3' to 5' যিটো শৃংখল গৈছে সেইটোত অবিৰত সংশ্লেষণ হয়। অবিৰত সংশ্লেষণ মানে ইয়াতে DNA প্ৰাইমেছ আহিব, প্ৰাইমেছে আহি পেলাই ইয়াৰ যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে সেইবোৰক অধ্যয়ন কৰিব, অধ্যয়ন কৰি ইহঁতে নতুন DNA শৃংখল সৃষ্টি কৰি গৈ থাকিব অবিৰতভাৱে। অবিৰতভাৱে কিয় কৰিব পাৰিব, আমি জানো যে যিটো 3' এণ্ড থাকে, 3' অংশ থাকে, তাতে এটা ফ্ৰী OH গ্ৰুপ থাকে, এটা মুক্ত হাইড্ৰক্সিল গ্ৰুপ থাকে। যিহেতু মুক্ত হাইড্ৰক্সিল গ্ৰুপ থাকে সেইকাৰণে মুক্ত অংশৰ পৰা সহজে DNA এটা সৃষ্টি হ'ব পাৰে 5' to 3'লৈ। এইটো যদি 3' to 5' হয় তেনেহ'লে ইয়াৰ লগৰ যিটো পৰিপূৰক শৃংখল আছে সেইটো 5' to 3' হ'ব। কিন্তু ইফালে কি আছে, ইফালে যিটো নাম্বাৰ 2 যিটো DNAৰ পৈতৃক শৃংখল আছে সেইটোত কি হৈছে, সেইটো ষ্টাৰ্ট হৈছে 5' to 3'লৈকে। 3'ত OH গ্ৰুপ থাকে, কিন্তু 5'ত কি থাকে, ফছফেট থাকে, ফছফেট থাকে আৰু ফছফেট মুক্ত নাথাকে। যিহেতু ফছফেট মুক্ত নাথাকে আৰু ইয়াতে এটা ফ্ৰী মুক্ত OH গ্ৰুপ নাথাকে, সেইকাৰণে ইয়াতে যিটো নতুন DNAৰ শৃংখল গঠন হয় সেইটো শৃংখল অবিৰতভাৱে গঠন হ'ব নোৱাৰে, সেইকাৰণে ই টুকুৰাত গঠন হয়। টুকুৰাটো কেনেকৈ গঠন হয়, ইয়াতে এটা RNA আহে, এটা RNA প্ৰাইমেছ আহে, এটা এনজাইম যাক DNA লৈ আহে, এটা RNA প্ৰাইমেছ নামৰ এটা এনজাইম ইয়াতে লৈ অহা হয়। সেইটো এনজাইম অহাৰ পিছত ইয়াতে এটা সৰু এটা DNA টুকুৰা চাপ'জ সৃষ্টি হৈ গ'ল। তাৰপিছত ইয়াতে আৰু এটা RNA আহিব, ইয়াতে আৰু এটা DNA টুকুৰাৰ সৃষ্টি হ'ব। আকৌ RNA আহিব, RNAৰ ছেগমেণ্ট এটা আহিব যাক RNA প্ৰাইমাৰ বুলিও কোৱা হয়। RNAৰ প্ৰাইমাৰ এটা আহিব, আকৌ এটা টুকুৰাৰ সৃষ্টি হ'ব। যেতিয়া টুকুৰাবোৰ সৃষ্টি হ'ব, সৃষ্টি হোৱাৰ পিছত ইয়াতে যে RNAবোৰ যে আহিছিল, এতিয়া RNAবোৰক ইয়াৰ পৰা আঁতৰাই দিয়া হ'ব, ৰিপ্লেচ কৰা হ'ব, ৰিপ্লেচ কৰি ইয়াতে DNA আনি দিয়া হ'ব। বুজি পাইছেনে? যিহেতু এইটো DNAৰ শৃংখল হয় সেইকাৰণে ইয়াতে RNAৰ একো প্ৰয়োজন নাই, RNAক জাষ্ট হেল্পৰ কাৰণে অনা হৈছিলে। এতিয়া ইয়াক RNAক ইয়াৰ পৰা গুচাই দিয়া হ'ব, গুচাই দি ইয়াতে DNA আনি দিয়া হ'ব। আনি দিয়াৰ পিছত এই DNAৰ যে টুকুৰাবোৰ যে ৰৈ গ'ল, DNA শৃংখলৰ টুকুৰাবোৰ যে এতিয়া সৃষ্টি হ'ল, এই টুকুৰাবোৰক কেতিয়া লগ লগাব কোনে, আমাৰ লাষ্ট যিটো অনুঘটক আছিল যাৰ নাম হৈছে কি DNA লাইগেজ। এই DNA লাইগেছে এতিয়া এই টুকুৰাসমূহক লগ লগাব। বুজি পাইছানে? যিটো পিতৃক DNA আছে, পিতৃক DNAটো কি হ'ব লাগিব, ছেপাৰেট হ'ব লাগিব। ছেপাৰেট কৰিব কোনে, হেলিকেছে। হেলিকেছে ছাপ'জ ইয়াৰ পৰা ছেপাৰেট কৰা ষ্টাৰ্ট কৰি, এইটো কি ক'ব, প্ৰতিকৃতিকৰণ দ্বিবিভাজন, য'ৰ পৰা ছেপাৰেশ্যন ষ্টাৰ্ট হয়। ছেপাৰেট হৈ গৈ থাকিব, এফালে হেলিকেছে ছেপাৰেট কৰি গৈ থাকিব, আনফালে কি কৰিব, প্ৰাইমেছে নতুন এটা শৃংখল বনাই গৈ থাকিব। আৰু নতুন শৃংখল কেনেকৈ বনাব, পুৰণাটোৰ সাঁচত যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ আছে সেইবোৰ অধ্যয়ন কৰি পেলাই। আৰু ইয়াৰে দুটা শৃংখলৰ এটা হৈছে 3' to 5' ইয়াৰে 3'ত OH গ্ৰুপ আছে, সেইকাৰণে এইটো অবিৰতভাৱে সৃষ্টি হ'ব কাৰণ OHটো মুক্ত থাকে। কিন্তু নেক্সটটোত কি আছে, 5' আছে, তাৰমানে ইয়াতে ফছফেট আছে, মুক্ত OH নাই, সেইকাৰণে এইটো টুকুৰাত সৃষ্টি হয় আৰু পিছত টুকুৰাবোৰ DNA লাইগেছে জইন কৰি দিয়ে। চ' যিটো সংশ্লেষণ আছে DNA প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াত, সেইটো 2 প্ৰকাৰে হয়, এটা হৈছে অবিৰত সংশ্লেষণ আৰু এটা হৈছে বিচ্ছন্ন বা বিৰত সংশ্লেষণ। চ' লাষ্ট দুটা পেৰা আছে, কি কৈছে চাই লোৱা হা।
অলমষ্ট হৈ গৈছে প্ৰতিকৃতিকৰণ কেনেদৰে হয়, এনজাইমবোৰে কেনেদৰে কাম কৰে তথাপিখিনি চাই লোৱা। DNA পলিমাৰেজে নিজে প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰে। যেনেকুৱা মই কৈছিলোঁ আগতে যে নিজেই DNA পলিমাৰেজে নিজে নিজে নতুন শৃংখল সৃষ্টি কৰাটো কৰিব নোৱাৰে। ইয়াক কোনোবাই আহি আৰম্ভণি কৰি দিব লাগে, ইনগ্ৰেট কৰি দিব লাগে, তাৰপিছতহে ইয়াৰ কাম কৰিব পাৰে। ইয়াৰ উপৰিও প্ৰতিকৃতিকৰণ বিশৃংখলভাৱে DNA যিকোনো অংশতে আৰম্ভ নহয়। এনেকুৱা নহয় যে প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াটো ক'ৰবাত মাজৰ পৰা ষ্টাৰ্ট হৈ গ'ল, এনেকুৱা নহয়। ইহঁতে 3' প্ৰাইমৰ পৰাহে ষ্টাৰ্ট হ'ব বা 5' প্ৰাইমৰ পৰাহে ইহঁতে ষ্টাৰ্ট হয়। ইকলাইত DNA একোটা নিৰ্দিষ্ট স্থান আছে য'ত প্ৰক্ৰিয়াটো আৰম্ভ হয় আৰু সেই অংশক প্ৰতিকৃতিকৰণ প্ৰাৰম্ভিক অংশ বুলি কোৱা হয়। ইকলাইত যিবোৰ কোষ আছে সেইবোৰত প্ৰতিকৃতিকৰণৰ কাৰণে এটা অংশ থাকে যাক অৰিজিন অফ ৰেপ্লিকেশ্যন প্ৰতিকৃতিকৰণ প্ৰাৰম্ভিক অংশ বুলি কোৱা হয়। প্ৰতিকৃতিকৰণ প্ৰাৰম্ভিক অংশৰ প্ৰয়োজনীয়তাৰ কাৰণে DNA পুনৰ সংযোজন প্ৰক্ৰিয়াত যদি এক টুকুৰা DNA পৰিৱৰ্ধনৰ দৰকাৰ হয়, তেনে ক্ষেত্ৰত ইয়াৰ বাবে এটা বাহকবা ভেক্টৰৰ প্ৰয়োজন হয়। এই বাহকটোৱে প্ৰতিকৃতিকৰণৰ প্ৰাৰম্ভণিৰ যোগান ধৰে। যদি এই প্ৰতিকৃতিকৰণ প্ৰাৰম্ভণি অংশটো নাথাকে তেতিয়াহ'লে এটা ভেক্টৰৰ প্ৰয়োজন হয়। ভেক্টৰ মানে হৈছে কি বাহক, য'ৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব পাৰে। তদুপৰি প্ৰতিকৃতিকৰণৰ যিটো প্ৰক্ৰিয়া আছে সেইটো ইমান ডিটেইলছত ইয়াতে কোৱা হোৱা নাই। সংযোগকেন্দ্ৰীয় কোষ চক্ৰত দশাত DNA প্ৰতিকৃতিকৰণ সংঘটিত হয়। DNA প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া কোষ বিভাজন চক্ৰৰ মানৰ সময়ত DNA প্ৰতিকৃতিকৰণ ব্যৰ্থ হ'লে বহুগুণতাৰ ক্ৰমজমীয় বিসংগতিৰ সৃষ্টি হয়। প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াটো এতিয়ালৈকে ডিটেইলছত আহি পোৱা নাই। ইমানখিনি হৈছে যে কোষ বিভাজনৰ যিটো চক্ৰ আছে, চাইকেল আছে, সেইটোত প্ৰতিকৃতিকৰণ আৰম্ভ হয় আৰু প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াত যদি কিবা এৰৰ হয়, এৰৰ মানে কি পলিমাৰেজে যেতিয়া অধ্যয়ন কৰে আৰু নতুন শৃংখল সৃষ্টি কৰে, তাতে যদি এটা বেছ পেয়াৰ, এটা নাইট্ৰজেন জাতীয় ক্ষাৰক যদি ৰিপ্লেচ হৈ যায়, যিটো হ'ব লাগিছিল সেইটো নহয়, তেতিয়াহ'লে তাতে ক্ৰমজমীয় বিসংগতি হ'ব পাৰে মানুহৰ। গতিকে এইটো বহুত ৰিস্কি হয়। ইয়াতে কোনো ধৰণৰ ভুল হ'লে বহুত অসুবিধা হয়। পলিপ্লইডি বহুগুণতা ৰোগ আছে, আগৰ চেপ্টাৰত যে পাইছিলা সেইটো ৰোগ হ'ব পাৰে। হৈ গ'ল প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া। ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।